যিকেইটাৰ অবিহনে এখন সমাজ সুসংগঠিত হৈ শক্তিশালী হ'ব নোৱাৰে। এই চাৰিটা পিলাৰ বিশেষকৈ একটো দৰিদ্ৰ, জনগণ, মহিলা, যুৱ আৰু খেতিয়ক। এই চাৰিটা স্তম্ভ আমাৰ সমাজৰ যদি শক্তিশালী ৰূপ ধাৰণ কৰে তেতিয়া স্বাভাৱিকতে ৰাষ্ট্ৰ শক্তিশালী হ'ব আৰু ৰাষ্ট্ৰই বিশ্বৰ বুকুত সৰ্বাতোতকৈ শক্তিশালী নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। গতিকে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্বভাৰ লৈ প্ৰধানমন্ত্ৰী হিচাপে সবকা সাথ সবকা বিকাশ সাৰ্বজনীন গণতান্ত্ৰিক নীতিৰে সকলোৰে সমন্বয়ৰ বাবে যিখিনি তেখেতে আত্মনিয়োগ কৰিলে বা বিভিন্ন ধৰণৰ সঠিক নীতি পৰিকল্পনা আঁচনি প্ৰস্তুত কৰি বাজেটৰ ধন তাত সঠিকভাৱে ব্যয় কৰাৰ যি সিদ্ধান্ত ল'লে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষত বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে। আজি খেতিয়কৰ উপাৰ্জন বাঢ়িছে, খেতিয়কসকলে সন্মান পাইছে। কাৰণ পূৰ্বতে PM কিষাণ, প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা, মুদ্ৰা ইত্যাদি কিষাণ ক্ৰেডিট কাৰ্ড এনেধৰণৰ কথাবিলাকক মানুহে বিশেষভাৱে গভীৰভাৱে উপলব্ধি কৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল আঁচনিখন প্ৰৱৰ্তন কৰাই নহয়, আঁচনিখনৰ যোগেদি হিতাধিকাৰীসকলে প্ৰকৃতাৰ্থত লাভান্বিত হৈছে নে নাই তাকো চোৱা চিতা কৰাৰ বাবে যিটো সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, স্বচ্ছৰ নিকা শাসন ব্যৱস্থা, ইয়াৰ যোগেদি আজি খেতিয়কসকল লাভান্বিত হৈছে। খেতিয়কসকলে উপলব্ধি কৰিছে যে এইখন চৰকাৰে খেতিয়কৰ মৌলিক সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ, শক্তিশালী পদক্ষেপ লৈছে, যাৰ ফলত আজি খেতিয়কসকলে দুগুণ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। উপাৰ্জনৰ লগতে তেখেতসকলে সন্মুখলৈ আগুৱাই যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ঠিক তেনেধৰণে মহিলাসকলৰ সবলীকৰণ কৰাৰ বাবে বেটী বচাও বেটী পঢ়াও আঁচনিৰ যোগেদি বিভিন্ন যিবিলাক অভিলাষী আঁচনি হাতত লোৱা হ'ল লাখ কোটি দিলৈকে, তাৰ ফলত ৰাজ্য চৰকাৰসমূহেও মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিবিলাক ৰাজ্যিক পৰ্যায়ত আঁচনি ল'লে, অৰুণোদয়ৰ দৰে অভিলাষী আঁচনি, যাৰ ফলত আজি বাস্তৱত মহিলা আইসকলে আজি আৰ্থিক সহযোগিতা লাভ কৰি পৰিয়ালটোক শৃংখলাবদ্ধভাৱে অত্যন্ত সুস্থিৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে যুৱ শক্তিক সবলীকৰণ কৰাৰ বাবে ফিট ইণ্ডিয়া, খেলো ইণ্ডিয়া, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ, ষ্টেণ্ড আপ এই সকলোবিলাক কাৰ্যসূচীৰ যোগেদি যোৱা 11 বছৰে যিমানখিনি সহযোগিতা আগবঢ়ালে তাৰ ফলত আজি যুৱ শক্তিয়ে নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে। আজি ষ্টাৰ্টআপত কোটি কোটি আমাৰ উঠি অহা প্ৰজন্ম আজি জড়িত হৈছে আৰু এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ এই দুইটা খণ্ডতে পাৰ্গতলী দেখাবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে সমাজৰ আটাইতকৈ দুৰ্বল ব্যক্তিগৰাকীক কেনেধৰণে সকলো মৌলিক তেখেতসকলক সুবিধা প্ৰদান কৰিব পাৰি, ঘৰ, বিশুদ্ধ খোৱা পানী আৰু বিজ্ঞানসন্মতভাৱে ৰন্ধন প্ৰণালীত আত্মনিয়োগ কৰিবৰ বাবে চিলিণ্ডাৰ গেছ আৰু তেখেতসকলৰ শৌচালয় আৰু বিজুলী সংযোগ আৰু বিনামূলীয়া অন্নমুঠি আৰু মহিলা আইন নামত সেই প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ, এই কথাবিলাকে আজি বিশেষকৈ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকৰ জীৱনলৈ এটা পৰিৱৰ্তন আহিছে, যাৰ ফলত আপোনালোকে শুনি ভাল পাব পৃথিৱীৰ বুকুত নোহোৱা ঘটনা। যোৱা 11 বছৰৰ ভিতৰত 25 কোটি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সঠিক নীতি পৰিকল্পনা আঁচনি সঠিক সময়ত মূল্যবোধৰ আধাৰত ৰূপায়ণ কৰাৰ বাবে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক তেখেতে উদ্ধাৰ কৰিলে আৰু আৰ্থিকভাৱে সবল কৰিলে। এনেধৰণে সামাজিক ন্যায় জনগণক দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে। মই বিশেষকৈ অসমৰ কথা কওঁ। অসমৰ ৰাইজে
বিশেষকৈ দৰিদ্ৰ 22 লাখ আজি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ এই কাৰ্যকালত নিৰ্মাণ কৰা হ'ল আৰু আগন্তুক দিনত 15 লাখ নতুনকৈ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ নিৰ্মাণ কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত আজি আমাৰ সৈতে উপস্থিত থকা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ডিব্ৰুগড়ৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দুলাল বৰা ডাঙৰীয়া আৰু আমাৰ সুদূৰ হাৰিয়ানাৰ পৰা অহা সুনীতা দুগল ডাঙৰীয়া, তেখেত আমাৰ MP আজি এই সাংবাদিক মেলত ভাৰতীয় জনতা পাৰ্টিৰ 47তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আপোনাক সদৌকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ 47টা বছৰ ভাৰতীয় জনতা পাৰ্টিয়ে অতিক্ৰম কৰিলে। অতিক্ৰম কৰি আজি আমাৰ দেশৰ সেৱাৰ ক্ষেত্ৰত আমাৰ দলটোৱে যিখিনি অৰিহণা যোগালে, সেই অৰিহণাক নিশ্চয় আগন্তুক দিনত আমি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইকাৰণেই হয়তো আজি সমগ্ৰ দেশত আজি কেন্দ্ৰীয়ভাৱেও আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী হিচাপে আছে আৰু অসমতো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বৰ আজি অসম ৰাজ্যখন তৃতীয়বাৰৰ কাৰণে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আৰু গোটেই দেশতেই আজি ভাৰতীয় জনতা পাৰ্টিৰ যি এটা পৰিৱেশ, সেই পৰিৱেশক নিশ্চয় আজিৰ ডেটত সমগ্ৰ দেশৰ 1,143 কোটি জনতাই নিশ্চয় গ্ৰহণ কৰিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি শৃংখলাবদ্ধভাৱে আগবঢ়াই গৈছে, সেইসকল ব্যক্তি অটল বিহাৰী বাজপেয়ীজীকে প্ৰমুখ্য কৰি আজি আমাৰ দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জীকে আদি কৰি যিসকল ব্যক্তি বুঢ়া ব্যক্তিয়ে আমাৰ দলটো আজি এইখিনি পৰ্যন্ত পোৱাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিলে, তেখেতসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি LK আদৰণী ডাঙৰীয়াকো আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু লগতে আমাৰ ৰাজ্যৰ যিসকল ব্যক্তিয়ে আজি 80 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে তেখেতসকলে যথেষ্ট কষ্টসাধ্যৰে তেখেতসকলে আগুৱাই নিয়াৰ ব্যৱস্থা হাতত লৈছিল, তেখেতসকলকো মই আজি স্মৰণ শক্তি কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ যি ব্যৱস্থা, এই ব্যৱস্থা আৰু আমাৰ যি ৰাজ্যত আমাৰ যি নিৰ্বাচন, এই নিৰ্বাচনতো আমি যাতে সকলোৱে এটা সুশৃংখলভাৱে দলৰ নীতি আদৰ্শ চিন্তা কৰি আমি আগুৱাই যাব পাৰোঁ আৰু আগন্তুক দিনত অসম ৰাজ্যখন দেশৰ 3খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু আমাৰ দেশখনক বিশ্বৰ 3খন দেশৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি ব্যৱস্থা আমি দলীয়ভাৱে লোৱাৰ ব্যৱস্থা কৰিছোঁ বা দলীয় কাৰ্যকৰ্তাসকলে কৰিছে, তেখেতসকলকো মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।